বন্ধুসকল, এই মুহূৰ্তত মই আছো সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষকসকলৰ অনশনস্থলী অঞ্চলত অন দ্য স্পট আছো। এই মুহূৰ্তত চিকিৎসক আহিছে আৰু অনশনকাৰী শিক্ষকসকলক পৰীক্ষা কৰি আছে, তেওঁলোকৰ স্বাস্থ্যৰ বুজ লৈ আছে আৰু যি পৰামৰ্শ দিব লগা আছে দি আছে। বন্ধুসকল, এই ধৰণে আৰু কিমান দিন চলিব, এই অনশন কিমান দিন চলিব কওক বন্ধুসকল। যিসকল ঘৰতে আছে আৰু চাই থাকে বা পৰামৰ্শ দি থাকে, ঘৰৰ পৰা পৰামৰ্শ দি আপোনালোকে কি প্ৰমাণিত কৰিব বিচাৰে? ইয়ালৈ থকা কেইজনক শুভেচ্ছা জনাই কি বুজাব বিচাৰিছে? আমাৰ প্ৰাপ্য, আমাৰ ন্যায্য দাবী পাবৰ বাবে ইয়ালৈ কিন্তু আপোনালোকে আহিব লাগিব, পৰামৰ্শ দি থাকিলে নহব। এক্সাম্পল ইজ বেটাৰ দেন প্ৰিচেপ্ট এটা কথা আছে। গতিকে সেই উদাহৰণটো আপোনালোকে দেখুৱাওক, ইয়ালৈ আহক আৰু সকলোৱে জঁপিয়াই পৰিবৰ সময় হৈছে। এয়া স্বাস্থ্যৰ বুজ লৈ আছে চাউথ চালমাৰৰ এজন সতীৰ্থ শিক্ষক, তেওঁৰ স্বাস্থ্যৰ বুজ লৈ আছে। বন্ধুসকল, যদি ভাবিছে ইয়াত যি কেইজন আছে অনশন কৰিলে আমাৰ প্ৰাদেশিকৰণ হৈ যাব, সেইটো ভ্ৰান্ত এটা ধাৰণা লৈ বহি আছে আপোনালোকে। বন্ধুসকল, ঘৰতে নাথাকি আৰু ঘৰ দূৰৰ পৰা চাই থাকি বা পৰামৰ্শ দি থাকিলে কিন্তু এই সময়টোত কিন্তু আমি জঁপিয়াই পৰাৰ সময়। গতিকে আপোনালোকে অনুগ্ৰহ কৰি কৰজৰে অনুৰোধ জনাইছো, ইয়ালৈ আহক আৰু জঁপিয়াই পৰক। 5জন বা 6জন হওক, পৰহিদিনা 5জন মাত্ৰ চেঞ্চলেছ হৈছিল, মেডিকেলৰ পৰা এম্বুলেঞ্চ পঠিয়াই তৰণি নাপায়, হুলস্থুল লাগি গৈছিল GMCHত। যদি একেদিনাই 100জন বা 150জন চেঞ্চলেছ হয়, 100জন বা 150জন মেডিকেল যাবলগীয়া হয়, বন্ধুসকল এদিন বা দুদিনৰ কাৰণে অনশনত বহিলে কোনেও নমৰে। ইয়াত যিমান কেইজন মেডিকেলাইজ হয় কোনেও কিন্তু মৰা নাই। মাত্ৰ এদিন বা দুদিন নোখোৱাকৈ থাকিলে কি হ'ব পাৰে, মানুহৰ কিন্তু মৃত্যুবৰণ নহয়, সেয়া কিন্তু সত্য কথা, দুৰ্বল হ'ব পাৰে। গতিকে বন্ধুসকল, আপোনালোকে আহক, এইটো জঁপিয়াই পৰাৰ সময়। আমি সমূহীয়াভাৱে আন্দোলন কৰিব লাগিব। এই আন্দোলন এই কেইজনৰ নহয়, ইয়াত যি কেইজন 8-10জন বা 12জন থাকে সেই কেইজনৰ নহয়, 15জন 100জনৰ নহয়। আমি 20,000 শিক্ষকৰ ইয়াত কমচে কম মই কৈছো 2,000 মানুহ যদি সচলত আহে চাব, অনশনত যদি বহে আৰু এনেদৰে মেডিকেলাইজ হ'ব লাগে 150-200জন মানুহ, সিদিনাই চৰকাৰ ভাবিবলৈ বাধ্য হ'ব। এইটো গণতান্ত্ৰিক আন্দোলনৰ এটা উত্তম উপায়। বন্ধুসকল, যদি ভাবিছে যি ধৰণে আমি ভেঞ্চাৰ খাটি আছো, শিক্ষক নামটো পাইছো, তাতেই সন্তুষ্টি লাভ কৰিছো, সেয়া যদি ভাবি আছে কোনো কথা নাই। আৰু যদি ভাবিছে লাইফ ষ্টাইলটো আমি অলপ সলনি কৰিব বিচাৰো, আমাৰ লাইফ ষ্টাইলটো চেঞ্জ কৰিব বিচাৰো, তেনেহ'লে বন্ধুসকল ইয়ালৈ আহিব লাগিব। আমি শেষ অস্ত্ৰ, আমাৰ এইটো শেষ শৰাইঘাটৰ ৰণ বুলি ভাবিব লাগিব আৰু এই শৰাইঘাটৰ ৰণত আমি জিকিবই লাগিব। এই ৰণত আমি হাৰিলে কিন্তু আৰু জিন্দগীত ভেঞ্চাৰ প্ৰাদেশিকৰণ নহ'ব বুলি মোৰ দৃঢ় বিশ্বাস। গতিকে এইটো আমাৰ সোণালী সুযোগ, এই সুযোগতে আমি আমাৰ প্ৰাপ্য আমি লাভ কৰিব লাগিব, আদায় কৰিব লাগিব। চৰকাৰখন যেতিয়া অনমনীয়, আমি নমনীয় কৰাবলৈ বাধ্য কৰাব লাগিব। সেইটো বাধ্য কৰাৰ উপায় হৈছে গণতান্ত্ৰিক আন্দোলন। আৰু এই গণতান্ত্ৰিক আন্দোলনৰ কিন্তু এই অনশন কাৰ্যসূচী এই অনশনটো এটা উত্তম উপায়। ইয়াতকৈ আৰু গণতান্ত্ৰিক আন্দোলন ডাঙৰ আন্দোলন হ'ব নোৱাৰে, আমৰণ অনশন। গতিকে বন্ধুসকল, আপোনালোকে ইয়ালৈ আহক, দলে দলে জনে য'তে আছে, নিশ্চয় আমি এদিন সফলকামী হ'ম, আমাৰ সাফল্য আহিবই। গতিকে বন্ধুসকল, লাগে কেৱল আমাৰ ঐক্যতা আৰু আমাৰ সাহস লাগিব। সাহস কৰি ইয়াত আহি যাওক আৰু আমি নিশ্চয় আমাৰ উদ্দেশ্যত উপনীত হ'ব পাৰিম, আমাৰ যি লক্ষ্যত উপনীত হ'ব পাৰিম। এয়া বন্ধুসকল পৰীক্ষা কৰিয়ে আছে, তাৰ মাজতে বহুখিনি কথা ক'লো। আপোনালোকে কোনেও অকণমান টানকৈ কৈছো, কোনেও যাতে অন্তৰেৰে বেয়া নাপায় আৰু বেয়া পোৱাৰ কথা নহয় বুলি মই ভাবো। মই যুক্তিৰ কথা কৈছো। যেতিয়া ইয়াত 100জন বা 150জন মানুহ মেডিকেলাইজ কৰিব লগা হ'ব, তেতিয়াহ'লে অৱস্থাটো কি হ'ব আপোনালোকে নিজেই ভাবি চাওক। ইয়াত 20জন 25জন মানুহ আহে আৰু যায়, এইটো অনশনৰ নিয়ম নহয়। গতিকে আপোনালোকে কি ক'ম আৰু, আপোনালোক শিক্ষক বন্ধু, আপোনালোকে শিক্ষক হয় আৰু আপোনালোকক মই শিক্ষকক কি বুজাবলৈ ভাষা নাই। আপোনালোকে দূৰৰ পৰা চাই থাকে বা পৰামৰ্শ দিয়া সময় এইটো নহয় বন্ধুসকল, জঁপিয়াই পৰাৰ সময়। কিবা এটা পাবলৈ হ'লে, কিবা এটা হেৰুৱাব লাগিব, দুদিনমানৰ কাৰণে ত্যাগ কৰক, পৰিয়ালটো এৰি গুচি আহক। দুদিনৰ ত্যাগৰ বাবে যদি আপোনালোকৰ পৰিয়ালটোৰ এটা ভৱিষ্যত, সুনিশ্চিত ভৱিষ্যত গঢ় লয়, তেতিয়াহ'লে নিশ্চয় ভাল হ'ব। বন্ধুসকল, কোনো এটা সংগঠনে কিন্তু আন্দোলন নকৰাকৈ কোনেও আজিলৈকে ছাকচেছ হোৱা নাই। আমাৰ অসমত বিশেষকৈ যিমান ভেঞ্চাৰ স্কুল আজিলৈকে প্ৰাদেশিকৰণ হৈছে, আন্দোলনৰ যোগেদিয়ে হৈছে। আলোচনা বহুত হ'ল,
প্ৰতাৰণা বহুত কৰিলে চৰকাৰে, গতিকে আলোচনাৰ মাধ্যম আৰু শেষ আলোচনা কৰিলে এই আলোচনা হৈ থাকে। গতিকে আমি কিন্তু এতিয়া হাতে কামে কৰিবলগীয়া হৈছে। আমাৰ কাম আমি হাতে কামে কৰিম। এয়া আৰু এজন ৰাজীৱ গগৈ, তেওঁকো পৰীক্ষা কৰি আছে চিকিৎসকে। বন্ধুসকল, বহু কথা ক'লো, আপোনালোকে কোনেও বেয়া নাপাব। আকৌ অনুৰোধ জনাইছো, আপোনালোকে য'তেই আছে সোনকালে আহি যাওক আৰু আমাৰ ন্যায্য দাবী সাব্যস্ত কৰোঁ, আমি আমাৰ দাবী লাভ কৰোঁ। ধন্যবাদ। জয় আই অসম।